নমস্কাৰ বন্ধুসকল, পেনড্ৰাইভ এটা ল'ম বুলি ভাবি আছে নেকি? যদি পেনড্ৰাইভ এটা ল'ম বুলি ভাবি আছে, মোৰ এই ভিডিঅ'টো অকণমান সময় স্কিপ নকৰাকৈ চাব। যদি পেনড্ৰাইভ এটা ল'ম বুলি ভাবি আছে, মানে কি হয়, আজিকালি সকলোকে পেনড্ৰাইভ এটা লাগে। পেনড্ৰাইভ এটা নহ'লে নহয়, যিহেতু আজিকালি চববোৰ ডিজিটেল হৈ আহিছে। ফাইলবোৰ বা আমাৰ যিকোনো ডকুমেণ্টবোৰ থ'বৰ কাৰণে পেনড্ৰাইভ এটা আছুতীয়াকৈ লাগে। যদিও মোবাইলটো আছে, কিবা কাৰণত মোবাইলটো বেয়া হৈ যাবও পাৰে, গতিকে আজিকালি প্ৰায় মানুহৰ পেনড্ৰাইভ দৰকাৰ হৈ আছে বা বহুতে ব্যৱহাৰ কৰি আছে। কিন্তু এইখিনিতে কথা এটা হ'ল, আমাক পেনড্ৰাইভ এটা যেতিয়া দৰকাৰ হয়, তেতিয়া আমি দোকানখনলৈ গৈ একেবাৰে কম দামত পেনড্ৰাইভ এটা বিচাৰোঁ। এই ধৰি লওক আমাৰ 16 GB এটাই লাগে, 16 GBটো আমি অলপ কম দামত বিচাৰোঁ। 16 GB ধৰি লওক দুটা পেনড্ৰাইভ দেখাই দিব বা তিনিটা চাৰিটা দেখাই দিব, তাৰে ৰেঞ্জবোৰ বেলেগ বেলেগ। 16 GB এটা ধৰি লওক 400 টকা বা 350 টকা বা 700 টকা বা 800 টকা বা 1100 টকা ধৰি ল'লোঁ। এতিয়া কথা হ'ল কি, আমি কোনটো ল'ম? 16 GB এটা যদি 800 টকা হয়, 16 GB এটা যদি 350 টকা পায়, তেনেহ'লেতো আমি 350 টকাটোৱে ল'ম। এইখিনিতে আমাৰ এটা সমস্যা হয় লোৱাৰ পাছত, যিহেতু আমি পইচাটো ছেভ কৰিবলৈ যাওঁ, কিন্তু সেই পইচাটো ছেভ কৰিবলৈ যাওঁতে ইফালে আমাৰ পাছত সময় যথেষ্ট অপচয় হয়। কেনেধৰণৰ অপচয় হয় আপোনালোকক মই কৈ দিছোঁ শুনক। পেনড্ৰাইভ 16 GBয়ে হ'ল, মানি লওক 16 GBটো এটা ধৰি লওক 350 টকা হ'ল, এটা 800 টকা হ'ল। এতিয়া কথা হ'ল 800 টকা আৰু 300 টকাটোৰ মাজত কিবা এটা ডিফাৰেঞ্চ থাকে। কি ডিফাৰেঞ্চ থাকে আপোনালোকে জানেনে বাৰু? এই যে 350 টকাটোত আপুনি ফাইল এটা ভৰাইছে, তাত যদি আপোনাৰ 5 মিনিট লাগে, অলপ ধৰি লওক ডাঙৰ ফাইল এটা কথাই ক'লোঁ, ইমান ডাঙৰ ফাইল চবৰে নাথাকে, কিন্তু কাৰোবাৰ থাকিব পাৰে। ফাইল এটা ভৰাইছে, সেইটোত আপোনাৰ 5 মিনিট লাগিলে, কিন্তু সেই 800 টকীয়াটো যদি আপুনি ফাইলটো ভৰাই, সেইটো বা 1 মিনিট বা 1.5 মিনিটতে হৈ যায়। বা ফাইল এটা ট্ৰেন্সফাৰ কৰিবখিনি সময়তো সেই তেনেকুৱা ধৰণৰ কথা হয়। দামী পেনড্ৰাইভবোৰত কি হয়, আপোনাৰ সেই ফাইলটো কপি কৰোঁতে বা ফাইল এটা বেলেগৰ পৰা লওঁতে সেই খুব সোনকালে খৰধৰকৈ ফাইলবোৰ ট্ৰেন্সফাৰ হয়। মানে সেইটো MBPS বুলি কয়। মই বহুত বেছি বিতংকৈ তাৰ বিষয়ত বাৰু ক'ব নাজানো, কিন্তু আপোনালোকে চাই ল'ব। পেনড্ৰাইভ এটা ল'বলৈ যাওঁতে দোকানখনত চাই ল'ব। যদি চাব নাজানে আপুনি সুধিব কিমান MBPSত মানে ফাইলবোৰ আহে আৰু যায়, সেইকেইটা চাই মেলি ল'ব। সেইকেইটা চাই মেলি লোৱাৰ পিছতহে আপোনালোকে পেনড্ৰাইভটো ক্ৰয় কৰিব। যদি সেই কম দামীটো কৰে, আজিকালি ধৰি লওক ফাইল এটা ইটো লওঁতে বহুত সময় নালাগে, হয়, কিন্তু হ'লেও সেইকণ সময় বহুত আমনিদায়ক হৈ যায়, বহুত আমনি লগাগতে লাগি যায়। গতিকে যদি আপুনি বহুত দৌৰা দৌৰিকৈ থাকে, আপোনাৰ অফিচৰ কামতে হওক বা আমি যেনেকুৱা ধৰণৰ আপুনি কামেই নকৰক কিয়, আপোনাৰ কামত যদি আপোনাৰ সময় বহুত অভাৱ হয়, আপুনি বহুত খৰধৰকৈ ঘূৰি ফুৰিব লগা হয়, তেনেস্থলত আপুনি সেই কম দামীটো নলৈ বা 300-400 টকা হেৰফেৰ হোৱা বস্তুটোৰ কথা নাভাবি আপুনি অলপ দামীটো লৈ ল'ব। তেতিয়া আপোনাৰ ইফালে সময়টো বহুত ছেভ হ'ব। মানে ফাইল এটা কপি কৰাৰ পিছত ৰৈ থাকিবলৈ বহুত আমনি লাগে। সেইটো অনুভৱ যিসকলে সেই কামটো কৰে তেওঁলোকেহে বুজি পায়। গতিকে আপুনি যদি পেনড্ৰাইভ এটা ল'ম বুলি ভাবি আছে, আপোনাক যদি প্ৰয়োজন হৈছে লাহে লাহে, তেতিয়াহ'লে আপুনি এই MBPSটো চাই ল'ব। 300 টকা 350 টকাটোত কিমান MBPS আছে আপুনি তেওঁক ভালদৰে সুধিব, আৰু 800 টকা বা 700 টকাৰ পেনড্ৰাইভটোত কিমান MBPSত ফাইলবোৰ ট্ৰেন্সফাৰ হয় বা আহে, সেইটো সুধিব। সেইটো সোধাৰ পাছত কথাখিনি ভালকেনে চাই লৈ পিনে আপুনি পেনড্ৰাইভটো ল'ব। আৰু ভাবিছোঁ তেনেধৰণে যদি আপুনি চাই মেলি লয়, তেনেহ'লে আপোনাৰ পাছলৈ সময় বহুত ছেভ হৈ যাব। যদি এই কথাখিনি আগতে গম পোৱা নাছিল, তেনেহ'লে ভিডিঅ'টো এবাৰ লাইক কৰি দিব, আৰু যদি তথ্যখিনি আপোনাক কিবা এটা সহায় কৰিছে, তেনেহ'লে পেজখন ফ'ল' কৰি ৰাখিব। পাছলৈ এনেধৰণৰ নতুন ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে। ধন্যবাদ।